ৰাজ্যত বলিছে উপনিৰ্বাচনী গৰম বতাহ সমুখ সমৰত শাসক বিৰোধী শিবিৰে শিবিৰে প্ৰস্তুত নিৰ্বাচনী ৰণকৌশল নিৰ্বাচনী প্ৰেক্ষাপটত নাই এটা ৰাজনৈতিক দল হয় ক'ব খুজিছোঁ অসমৰ প্ৰধানত আঞ্চলিক দল অসম গণ পৰিষদৰ কথা অসমত 6 সমষ্টিত হ'ব উপনিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ শাসক বিৰোধীয়ে কঁকালত বান্ধিছে টঙালি সকলোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে ৰাজনৈতিক যুদ্ধত জঁপিয়াই পৰিছে কিন্তু ব্যতিক্ৰম মাথো অসম গণ পৰিষদ হয় নিৰ্বাচন আয়োগে উপনিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও অচিৰেই ৰাজ্যত অনুষ্ঠিত হ'ব উপনিৰ্বাচন 6 সমষ্টিত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ উপনিৰ্বাচনক লৈ ইতিমধ্যেই ব্যস্ত হৈ পৰিছে শাসক বিৰোধী ব্যতিক্ৰম মাথো অসম গণ পৰিষদ লক্ষণীয়ভাৱে উপনিৰ্বাচনৰ পৰা দূৰত্বত অৱস্থান আঞ্চলিক দল অগপৰ সকলো দল ব্যস্ত ৰাজনৈতিক অংকত নিজ নিজ ভোটৰ অংকৰে জয়ৰ সম্ভাৱনা থকা সমষ্টি নিজৰ দখললৈ অনাৰ চেষ্টা ৰাজনৈতিক দলসমূহৰ আটাইকেইটা সমষ্টিত হাজু কংগ্ৰেছ 2 সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব AIUDF দলে 2 সমষ্টিত হাজু BPF এটা সমষ্টিত প্ৰাৰ্থী ঘোষণা ৰাইজৰ দলৰ কুচকাৱাজ অব্যাহত আছে অসম জাতীয় পৰিষদৰো ইফালে অসম বিধানসভাৰ মেজিক নম্বৰ 64ৰ লক্ষ্য লৈ 4 সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব শাসকীয় দল বিজেপিয়ে শাসকীয় মৃত্যুজোঁটত থকা UPPLক দিব 2খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ কিন্তু প্ৰতিদ্বন্দ্বিতাত নাই অসম গণ পৰিষদ সেয়ে প্ৰশ্ন হয় দিছপুৰত বহিয়ে সকলো অধিকাৰৰ কথা পাহৰি গৈছে নেকি অসম গণ পৰিষদে নে বিজেপিৰ ওচৰত মিত্ৰ দল হিচাপে অসম গণ পৰিষদৰ দাবী কৰিব পৰা কোনো ক্ষমতা নোহোৱা হৈছে আজিৰ দিনটোত শাসকীয় মিত্ৰজোঁটত বাৰ্গেনিং পাৱাৰ নাই নেকি অগপৰ বিজেপিৰ মিছন 64ত হাত উজান দিছে নেকি আঞ্চলিক দলটোৱে উল্লেখযোগ্য যে ৰাজ্যৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 80টা সমষ্টিত গণভিত্তি আছে অগপৰ 1985 চনৰ পৰা 2021 লৈকে অসম বিধানসভা নিৰ্বাচনত 80টাকৈ সমষ্টিত বিধানসভাত প্ৰতিনিধিত্ব কৰিছে অগপই উপনিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত অগপৰ বাবে অন্যতম ভৱানীপুৰ সমষ্টি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি বিজড়িত ভৱানীপুৰ সমষ্টি 1985 চনৰ পৰা 2001 চনলৈ অগপৰ দুৰ্গ ভৱানীপুৰ সমষ্টি 1985 চনৰ নিৰ্বাচনত অগপৰ প্ৰাৰ্থী প্ৰয়াত সুৰেন মেধিয়ে ভৱানীপুৰ সমষ্টি আনিছিল অগপৰ দখললৈ তাৰ পাছত 1991 চনৰ নিৰ্বাচনতো দ্বিতীয়বাৰৰ বাবে জয়ী হৈছিল প্ৰয়াত সুৰেন মেধি অৱশ্যে কাৰ্যকাল অন্ত নপৰাতে মৃত্যু হয় বিধায়ক মেধিৰ তাৰ পাছত উপনিৰ্বাচনতো এজপিৰ প্ৰাৰ্থী ডক্টৰ মনোৰঞ্জন দাস নিৰ্বাচিত হয় 1996 চনৰ নিৰ্বাচনত পুনৰ অগপই দখল কৰে ভৱানীপুৰ ইমানৰ পাছতো ভৱানীপুৰ উপনিৰ্বাচনক লৈও হাৰ হুৰ নাই অগপৰ ইয়াৰ বিপৰীতে কোনো সাংগঠনিক মজবুত স্থিতি নথকা বিজেপিয়ে গাৰ বলত চলাইছে ভৱানীপুৰ দখলৰ কুচকাৱাজ একেই মিত্ৰ দল UPPLে BTRৰ 2টাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ লাভৰ সমান্তৰালভাৱে অগপৰো সুযোগ আছিল ভৱানীপুৰত এতিয়া প্ৰশ্ন হয় দিছপুৰত বহি সকলো পাহৰি গৈছে নেকি আঞ্চলিক দল অগপই নে জনভিত্তি থকা এটাৰ পাছত এটাকৈ সমষ্টি বিজেপিৰ হাতত গতাই শেষত বিজেপিতেই বিলীন হোৱাৰ পথত নেকি অগপ আঞ্চলিকতাবাদত বিশ্বাসী জনতাৰ এই প্ৰশ্নৰ উত্তৰ থাকিব মাথো আমবাৰীৰ নেতৃত্বৰ হাতত গুৱাহাটীৰ পৰা কমলেশ বৰ্মনৰ ৰিপৰ্ট দ্য নিউজ প্লাছ